উৎপল, মোক এৰি কিয় যাব ওলাইছ? মোৰ হাতখন ধৰ। জীৱনৰ বাবে মোক দূৰ কৰি ল। চাবি, তোৰ জীৱনটো সুখেৰে উপচাই তুলিম। হয় উৎপল, তই মোক এৰি নাযাবি। তই এৰি গ'লেচোন মই জীয়াই থাকিবই নোৱাৰিম। এইবোৰ মানুহে কোৱা কথা যে তোক নাপালে মই মৰি যাম, তই নহ'লে মই মৰি থাকিম। এইবোৰ কোৱা কথা। চা, মই এতিয়া পপুলাৰ এক্টৰ। এতিয়া মোক সকলোৱে চিনি পায়। মই থিয়েটাৰত গ'লোঁ, মই বহুত কেইখন চিৰিয়েল কৰিছোঁ, এতিয়া সকলোৱে মোক চিনি পায়। আৰু তোৰ নিচিনা সাধাৰণ গাঁৱৰ ছোৱালী এজনীৰ লগত মই মোৰ গোটেই লাইফটো কটাব নোৱাৰো নহয়। হয় নেকি? এতিয়া মই গাঁৱৰ এগৰাকী সাধাৰণ ছোৱালী হৈ গ'লো। তই মোক এনেকৈ প্ৰতাৰণা নকৰিবি উৎপল। তই যিদৰে বিচাৰ মই সেইদৰেই থাকিম। তই যদি বিচাৰ মই মডাৰ্ণ চৰ্টছৰ ড্ৰেছ পিন্ধি তোৰ লগত উঠা বহা কৰা, ক'ৰবাত ফুৰিব যোৱা, সেয়াও মই কৰিম। তই যদি ক মোৰ কথা কোৱা ষ্টাইল সলাবলৈ, সেয়াও মই কৰিম। মাথো তই মোক এৰি তই নাযাবি। তোৰ বাবে যদি মই মোক সম্পূৰ্ণৰূপে সলনিও কৰি দিব লাগে, তথাপিতো মই সলনি কৰি দিম। মোৰ অস্তিত্বই নাৰাখিম, লাগিলে মই এজনী নতুন পৰী হৈ যাম। প্লিজ মোক এৰি নাযাবি উৎপল। সেই পৰিস্মিতাক এৰি তই কিয় যাব ওলাইছ? মই তোৰ প্ৰেম নাছিলো জানো? মই তোৰ ভাল পোৱা নাছিলো জানো? এটা সময়ত মোৰ বাবে তই বলিয়া নাছিলি জানো? এটা সময়ত তোৰ বাবে মই বলিয়া আছিলোঁ। কাৰণ এইখন গাঁৱত তোতকৈ ধুনীয়া ছোৱালী আৰু কোনো নাছিল। তইয়ে সকলোতকৈ ধুনীয়া, আৰু মই তোক ভাল দেখিছিলোঁ, আৰু গাঁৱৰ সকলোতকৈ ধুনীয়া ছোৱালীজনীক মই মোৰ কৰিব বিচাৰিছিলোঁ। কিন্তু মই বাহিৰত ওলাই গ'লোঁ, চহৰত গ'লোঁ, বহুত মানুহৰ লগত কথা পাতিলোঁ, বহুত ছোৱালী লগ পালোঁ, বহুত ধুনীয়া ছোৱালী দেখা পালোঁ। তই এতিয়া মোৰ বাবে যোগ্য নহয়। মোৰ বাবে যোগ্য বেলেগ, তই মোৰ বাবে অযোগ্য। তই মোৰ প্ৰেম আছিলি, এতিয়া মই তোক মোৰ অতীত বুলি ভাবোঁ। মোৰ বৰ্তমান আৰু ভৱিষ্যত বেলেগ। মই মোৰ ফিউচাৰ বেলেগৰ লগত দেখিছোঁ, তোৰ লগত নহয়। কিন্তু মই তোক মোৰ জীৱনৰ পৰা যাবলৈ নিদিওঁ। মই তোক বহুত ভাল পাওঁ উৎপল। মই তোক এইদৰে গুচি যাবলৈ দিব নোৱাৰো। ফাল্টু নকৰিবি, মই তোৰ মুখেই চাব বিচৰা নাই। আৰু তই মোক এৰি নিদিয়? আৰে কি পাবি এনেকুৱা এটা ল'ৰাৰ লগত তই গোটেই লাইফটো? যি তোক ভালেই নাপাব? তোৰ লাজ লগা নাই মোৰ হাতত ধৰি মোক জোৰ জবৰদস্তি তোৰ জীৱনত থাকিবলৈ ক'বলৈ? তোৰ কি নিজৰ আত্মসন্মান নাই? উৎপল, আৰে যিজনী ছোৱালীৰ মই মুখ চাব বিচৰা নাই, সেইজনী ছোৱালী আকৌ মোক জোৰ জবৰদস্তি কৰি তাই জীৱনত ৰাখিব বিচাৰিছে। সঁচাকৈ তোৰ আত্মসন্মান বোলা বস্তুটোৱেই নাই। তোৰ লাজ যে লগা নাই? এনেকৈ কাৰোবাক কাকুতি মিনতি কৰি তোৰ জীৱনত ৰাখিব পাৰিবিনে তই? কিয় এনেকৈ কৈছ উৎপল? কিয় তই মোক ইমান বেয়া পোৱা হলি? সেই মুখখনক লৈ তই গৌৰৱ কৰিছিলি। সেই মুখখন তই ধুনীয়া দেখিছিলি। তই কৈছিলি মোৰ মুখখন দেখি ক'ৰবাত গ'লে তোৰ সেইদিনা শুভ হয়, আৰু তোৰ কামবোৰো হয়, এক্সামবোৰো তই ভালকৈ দিব পাৰ। আজি চহৰত গৈ পপুলাৰিটি পালি, তই ফেমাছ হৈ গলি। সকলোৱে চিনি পায়, অসমৰ এটা জনপ্ৰিয় অভিনেতা বুলি সকলোৱে তোক চিনি পায়। তই মুম্বাইতো প্ৰতিষ্ঠিত হ'ব বিচাৰিছ, কিন্তু তই মনৰ পৰা বহুত সলনি হৈ গলি। তই মোক তোৰ পৰীৰ বাবে অলপো বেয়া লগা নাই? আজি তোৰ এইজনী পৰীৰ বাবে বেয়া লগা নাই, যিজনী পৰীক তই এদিন নেদেখিলে থাকিব পৰা নাছিলি? আজি তোৰ এইজনী পৰীলৈ বেয়া লগা নাই, যিজনী পৰীক সামান্য এটা জোকে কামোৰোতে তই ক'ব নোৱাৰাৰ দৰে হৈছিলি, সাপে কামোৰাৰ দৰে। তই ইমান সলনি হৈ গলি। চহৰৰ এনেকুৱা কোনজনী পৰী? সৰগৰ পৰীৰ প্ৰেমত পৰিলি যে তই গাঁৱৰ পৰীক পাহৰি গলি? তোতকৈ বহুত গুণৰ ধুনীয়া এজনী বহুত মৰম লগা ছোৱালী। ঐ মোৰ হাত এৰ, মই বেছি সময় তোৰ লগত কথা পাতি থাকিব নোৱাৰো। মই কালিলৈয়ে চহৰ যাব লাগিব। তাই কিমান ফোন কৰি আছে মোলৈ। যা গুচি যা, নাৰাখো মই তোক। নকৰো আৰু কাকুতি মিনতি তোক মোৰ লগত থকাৰ বাবে। গুচি যা তই। যামেইতো। তোৰ নিচিনা এজনী ছোৱালীক মোৰ জীৱনৰ পৰা কিমান সোনকালে আঁতৰাও সেইটোৱেই মই ভাবি আছিলো। ভাল ল'ৰা এজন চাই বিয়া হৈ যাবি। মোৰ কথা চিন্তা কৰিব নালাগে।
মই মোৰ অন্তৰৰ সঁচা ভালপোৱা তোক দিছিলোঁ আৰু তোতেই শেষ কৰিছোঁ। আৰু কোনো ল'ৰাক মই জীৱনত বিশ্বাস নকৰোঁ। তেনেকুৱা ভুল নকৰিবি। মই বেয়া বুলি চব ল'ৰা বেয়া নহয়। তই মানে মানি লৈছ যে তই বেয়া? মই যাওঁ দে, এৰি দে মোক। যা যা উৎপল যা। তই মোক বেলেগৰ লগত বিয়া হোৱাৰ কথা কৈছ ন? কিন্তু মই বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ, কাৰণ মই দ্বিতীয় বিবাহ কৰিব নোৱাৰোঁ। তহঁত ল'ৰাবোৰে পাৰিবি। তহঁত ল'ৰাবোৰৰ দৰে মই মানে তোৰ দৰে মই কাৰোবাক ভাল লাগিলেই ভাল পাব নোৱাৰোঁ। এবাৰ বিয়া পাতি দ্বিতীয়বাৰ বিয়াৰ কথা ভাবিব নোৱাৰোঁ। তই হয়তো ভাবিছ মই এইবোৰ বিয়াৰ কথা কিয় বকি আছোঁ। তই পাহৰি গ'লেও মই সেই বিয়াখন পাহৰি যোৱা নাই। তেতিয়া আমাৰ বয়স আছিল 18 বছৰ। মোৰ 18 বছৰ আৰু তোৰ 20 বছৰ বয়স আছিল। সেই বয়সতে গাঁৱৰ মন্দিৰটোত শিৱৰাত্ৰিৰ দিনা তই আৰু মই ইটোৱে সিটোক মালা পিন্ধাই পূজা থালিৰ পৰা শিৰৰ সেন্দুৰ দিছিলি তই মোক। পাহৰি গৈছ চাগে ন? সেইদিনাৰ পৰা মই তোক মোৰ স্বামী শিৱ দেৱতা বুলি ভাবিছিলোঁ। আৰু তইও এদিন কৈছিলি যে তই মোক পাৰ্বতী বুলি ভাব। সেয়াই আছিল শিৱ পাৰ্বতীৰ প্ৰেমৰ নিদৰ্শন। সেয়াই নেকি ক? সেয়াই বুলি ভাবি ল, কাৰণ শিৱ পাৰ্বতীৰ প্ৰেমত বিচ্ছেদ হৈছিল আৰু আমাৰো। তই যা নধৰো আৰু মই তোক নাচাওঁ আৰু তোৰ মুখ। মই সেইটোৱে বিচাৰোঁ, যাতে কোনো দিন তই মোৰ মুখ নাচাৱ, যাতে কোনো দিন তই মোক নিবিচাৰ আৰু যাতে কোনো দিন তই মোৰ বাবে চকু পানী নোবোৱাৱ। সেইটোৱেই হ'ব উৎপল। মই কোনো দিন তোৰ মুখ নাচাওঁ। হেৰি, আমাৰ ভাইটি বহুত সলনি হ'ল জানেনে? সঁচা কৈছোঁ দেই, উৎপল যে এনেকৈ সলনি হ'ব মই কেতিয়াও ভবা নাছিলোঁ। সি মোৰ বৰ মৰমৰ ভাইটি আছিল। তাৰ আৰু পৰিৰ মাজৰ ভালপোৱাখিনিৰ বিষয়ে মই জানিছিলোঁ, কিন্তু সেই ভালপোৱাখিনিয়ে যে আজি এই পৰ্যায় পাবগৈ সেয়া মই কেতিয়াও ভবা নাছিলোঁ। সেই ভালপোৱাখিনিৰ যে বিচ্ছেদ আহিব সেয়া মই কল্পনাই কৰা নাছিলোঁ। ৰূপালী, আজি উৎপলৰ কথা এনেকৈ কৈছা আৰু সিহঁতৰ ভালপোৱা মানে উৎপল আৰু সেই পৰী নামৰ ছোৱালীজনীৰ ভালপোৱাৰ বিষয়ে তুমি মোক কেইবাবাৰো কৈছা। কি হ'লনো? কি হৈছে তাৰ? সিটো আহিছিলে ঘৰলৈ। তুমি ঘৰলৈ যাওঁতে মানে উৎপল অহাৰ বাবেইতো তোমাক ফোন কৰি মাতি নিছিলে মায়ে ঘৰলৈ। আৰু মই কামৰ বাবে যাব নোৱাৰিলোঁ বাৰু, কিন্তু তাক মই লগ পাইছোঁতো। কি আজি তুমি এইবোৰ কিয় কৈছা? মায়ে মোক ভাইটিৰ বিয়াৰ কথা ক'লে। বোলে উৎপলৰ বিয়াখন পাতিব লাগিব, সি ক'ৰবাত ছোৱালী পচন্দ কৰি থৈছে নেকি সুধিবিচোন। মই তাক সুধিলোঁ, বোলো তোৰ আৰু পৰীৰ বিয়াখনৰ কথা ভাবিছোঁ, বিয়াখন কেতিয়া পাতিবি? সি একে উশাহতে ক'লে যে পৰীক মই বিয়া নাপাতোঁ। মই বোলো এয়া তই কি কথা কৈছ? পৰীক বিয়া নাপাত মানে কাক বিয়া পাতিবি? কৈছে পৰীৰ নিচিনা গাঁৱৰ সাধাৰণ ছোৱালী এজনী এতিয়া মোৰ ষ্টেটাছৰ লগত নিমিলে, আৰু তেনেকুৱা এজনী ছোৱালীক মই কেতিয়াও মোৰ জীৱন সংগী কৰিব নোৱাৰোঁ। হাৰে, সি এনেকৈ কিয় কৈছে বাৰু? মই এটা চৰ লগাই দিছোঁ। সি কৈছে, বাইদেউ তই মোক চৰ মাৰিছ মাৰ, কিন্তু মই পৰীক কেতিয়াও বিয়া পাতিব নোৱাৰোঁ। পৰিস্মিতা মোৰ যোগ্য মানে মই পৰিস্মিতাৰ যোগ্য নহয়, এইদৰে কৈছে। সি পৰিস্মিতাৰ যোগ্য নহয় মানে? সিটো এতিয়া বহুত পপুলাৰ। আৰে তাৰ বাবে পৰিস্মিতাৰ যোগ্য নহয় বুলি ভাবিছে চাগে সি। হ'ব পাৰে, কিন্তু মোৰ ভাইটি হৈ এনেকুৱা কথা ক'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। সি তাইক বহুত ভাল পাইছিলে, কেৱল তাৰ মুখত পৰি পৰি শব্দয়ে শুনো। কিন্তু এতিয়া উৎপল আৰু পৰীৰ প্ৰেমত ফাট মেলিলে। সিহঁতৰ প্ৰেম কেতিয়াও আৰু সফল নহয়। বেচেৰী পৰীজনীলৈ বৰ বেয়া লাগিছে। তাই সঁচা অন্তৰেৰে উৎপলক ভাল পাইছিল, কিন্তু উৎপলে তাই সঁচা ভালপোৱাখিনি ভৰিৰে মোহাৰি পেলালে। নাজানো কিয় এনেকুৱা কৰিলে। চহৰলৈ গ'ল নহয়, চহৰীয়া বা বতাহ গাত লাগিলে। গাঁৱৰ সেই আজলি পৰীজনীক সি পাহৰিয়ে পেলালে। কি কৰিবা, সি চহৰত বেলেগ ছোৱালী পচন্দ কৰিলে, আমিনো কি কৰিব পাৰোঁ? কিন্তু তাৰ বিয়াখনত মই ইমান উৎফুল্লিত হ'ব নোৱাৰোঁ। পৰীৰ মনত আঘাত দি সি বেলেগ এজনী ছোৱালীক বিয়া পাতিব, আৰু সেই বিয়াত মই ফূৰ্তি কৰিব নোৱাৰোঁ। মোৰ ভাইটি এটাই, তাৰ বিয়াখনলৈ মই বৰ আশা কৰিছিলোঁ, কিন্তু এতিয়াচোন কি কৰিম আৰু, উপায়তো নাই।
পৰীজনীলৈহে বৰ বেয়া লাগিছে। তাই মুখৰ আগলৈ কেনেকৈ ওলাম বাৰু মই? তুমি মুখৰ আগলৈ ওলাবলৈ সংকোচ কৰিব নালাগে, কাৰণ তুমি একো ভুল কৰা নাই। ভুল উৎপলে কৰিছে। হয় বাৰু। মই ভুল কৰা নাই। মই মোৰ পৰীক এটা জীৱন দিব বিচাৰিছো, হাঁহি ফূৰ্তিৰে ভৰা এটা নতুন জীৱন। মইতো মোৰ জীৱনটো আৰু ঘূৰাই নাপাওঁ। মই অতি সোনকালে এই পৃথিৱী ত্যাগ কৰিব লাগিব। কিন্তু কিন্তু মোৰ পৰীজনীয়ে মোৰ দুখত কান্দি কান্দি তাই জীৱনটো শেষ কৰি দিয়াটো মই নাই বিচৰা। মই বিচাৰিছো মোৰ পৰীৰ সুখৰ এখন সংসাৰ হওক। তাই গোটেই জীৱনটো হাঁহি মাতি পাৰ কৰক। তাই হাঁহিখনৰ প্ৰেমত মই পলীয়া। সেই হাঁহিখন মই কেনেকৈ কাঢ়ি লওঁ? মোৰ বাবে তাই মুখত হাঁহিখন মৰহি যাব দিব নোৱাৰো মই। মোৰ পৰীক সদায় ভগৱানে হহুৱাই ৰাখিব লাগিব, সদায় সুখত ৰাখিব লাগিব। পৰী, তই হয়তো ভাবিছ তোৰ উৎপল ইমানেই সলনি হ'ল যে এতিয়া তোৰ মুখখনেই চাব বিচৰা নাই। আৰে কেনেকৈ তোৰ সেই মুখখন চাওঁ? মইতো সেই সময়ত তোৰ মুখখন চাবই নোৱাৰো। তোলৈ চোৱা হলে তই মোৰ চকুলৈ চায়েই ধৰা পেলাই দিলিহেঁতেন যে মই তোক ফাঁকি দিছো। তই মোৰ চকুত চায়ে গম পালিহেঁতেন যে তোৰ উৎপলে তোক ফাঁকি দিছে। কিন্তু মই তই জনাটো বিচৰা নাই। তই মোক ঘৃণা কৰাটো বিচাৰিছো। তই মোক ঘৃণা কৰিলেহে তই তোৰ জীৱনত আগবাঢ়ি যাব পাৰিবি। মোক ঘৃণা কৰ পৰী, মোক ঘৃণা কৰ তই। তই মোক আৰু কেতিয়াও তোৰ জীৱনত নাপাৱ, কাৰণ এক দুৰাৰোগ্য ৰোগে মোক বেৰি বেৰি চেপি চেপি খাইছে, যিটো বেমাৰৰ কোনো ঔষধো নাই, কোনো নিৰাময়ো নাই। মই এই পৃথিৱীৰ ত্যাগ কৰিব লাগিব। ডক্তৰে মোক মাথো এমাহ নাইবা 1.5 মাহৰ সময় দিছে। তই মোক ক্ষমা কৰি দিবি অ। তোৰ উৎপলে তোক লগত সুখৰ সংসাৰ কৰাৰ যি সপোন দেখাইছিল তোক, সেই সপোন পূৰ কৰিব নোৱাৰিলে। তোৰ উৎপল তোৰ পৰা বহুত দূৰলৈ আঁতৰি যাবলৈ ওলাইছে, বহুত দূৰলৈ। সেই বেমাৰী উৎপলে নতুন জীৱন আৰু বিচৰা নাই। যদিও নতুন জীৱন পাওঁ, সেই জীৱনত তোক বিচৰা নাই মই অপৰি। কাৰণ পুনৰ তোক আশা দি তোৰ আশা ভংগ কৰাৰ সাহস মোৰ নাই। মোক ক্ষমা কৰিবি পৰী, মোক ক্ষমা কৰিবি। জানো মই তোৰ ক্ষমাৰ যোগ্য নহয়, তথাপিতো পাৰ যদি মোক ক্ষমা কৰি দিবি। পিছত যদি তই সত্যবোৰ জান, তেতিয়াও তোৰ মোৰ ওপৰত বহুত খং উঠিব। কিন্তু খং নকৰিবি অ। মই যি কৰিছো তোৰ ভালৰ কাৰণে কৰিছো, তোৰ ভালৰ কাৰণে পৰী, মোৰ পৰীৰ ভালৰ বাবে। তই যিমান পাৰ সিমান মোক ঘৃণা কৰ পৰী, তোৰ উৎপলক ঘৃণা কৰ। নোৱাৰো মই তাক ঘৃণা কৰিব। কেনেকৈ মই তাক ঘৃণা কৰো অনামিকা? মোৰ উৎপলক মই কেনেকৈ ঘৃণা কৰো, যাক মই মোৰ হৃদয়ৰ সৰ্বস্ব দি ভাল পাইছিলো। পাৰিম জানো তাক ঘৃণা কৰিব? সেই জীৱন শেষ হৈ যাব, তথাপিতো মই তাক ঘৃণা কৰিব নোৱাৰো। সি মোৰ কেৱল প্ৰেমিক নহয়, সি মোৰ কেৱল প্ৰেম নহয়, সি মোৰ জীৱন আছিল। সি মোৰ জীৱন আছিল অনামিকা। কিন্তু তই তাক জীৱন বুলি ভাবিছ যদিও সি তোক প্ৰতাৰণা কৰি থৈ গ'ল। সি চহৰীয়া ডিপলিপ কোনোবা ছোৱালীৰ প্ৰেমত পৰি, শ্বৰ্ট ড্ৰেছ পিন্ধা ছোৱালীৰ প্ৰেমত পৰি তোক সি প্ৰতাৰণা কৰিছে। সি সফলতা পাই তোক পাহৰি গৈছে। তই মানি নলও কিয়? নাই, সি সফলতা পাই মোক পাহৰি যোৱা নাই। সি বাধ্যত পৰিছে। তাৰ কিবা এটা বেলেগ প্ৰব্লেম হৈছে। মই জানো সি তাৰ পৰীক ইমান সহজতে পাহৰিব নোৱাৰে। সি চহৰীয়া ছোৱালীৰ প্ৰেমত পৰিব নোৱাৰে। সি মোক ভাল পায়, সি মোক ভাল পায় অনামিকা। লৈ থাক এসোপ আমাৰ ভুল ধাৰণা তই তাৰ প্ৰতি অন্তৰত লৈ থাক। সি জীৱনত বহুত দূৰ আগুৱাইছে নহয়, আৰু আগুৱাই যাব, আৰু তই একে ঠাইতে ৰৈ যাবি। কথা এটাই যে বৰদেউতাহঁতে চাই দিয়া ল'ৰাজনৰ লগত বিয়া হৈ তই এই গাঁও এৰি গুচি যা, আৰু সোনকালে তই তাক পাহৰি পেলা। তই কোৱাৰ দৰে কথাবোৰ ইমান সহজ নহয় অ। যদি ইমান সহজ হ'লহেঁতেন তেন্তে মই তাক পাহৰিয়ে পেলালোহেঁতেন চোন। মই তাক মুখ নাচাওঁ বুলি ক'লো হয়, কিন্তু মই নাই পৰা।
সি গাঁৱৰ পৰা গুচি যোৱা আজি এসপ্তাহ পাৰ হৈ গ'ল। এই এসপ্তাহে মই না খাব পাৰিছো না শুব পাৰিছো। সি তাৰ হৃদয়ৰ সঁচাবোৰ তোক কৈ আৰামত সেই ছোৱালীজনীৰ লগত এনজয় কৰি আছে চহৰত। তই ইয়াত তাৰ বাবে নাখাই নবৈ নোখোৱাকৈ খিনাই খিনাই শেষ হৈ যা। কি আহে যায় মোৰ? পাগল হৈছ নেকি তই? সঁচাকৈ তই বলিয়া হলি। কিয় হাঁহিছ? কান্দি কান্দি হাঁহিছ কিয়? আৰে তাৰ বাবে মই মোৰ জীৱন দিম বুলি কৈছিলো, আৰু তাৰ বাবে মই এসপ্তাহ নোখোৱাকৈ থাকিব নোৱাৰিম নে? ঐ ছোৱালী, বৰদেউতা আৰু বৰমাৰ কথাও ভাবিবি। তোৰ তলত দুজনীকৈ ভণ্টি আছে। তোৰ ভণ্টি দুজনীৰ বিয়া দিবলৈ আগতীয়াকৈ তোক বিয়া দি ল'ব বিচাৰিছে। তই কেৱল সেনেকৈ কটা কটা কৰি তাৰ বিৰহত থাকিলে কেনেকৈ হ'ব কচোন? সিওতো আগবাঢ়ি গৈছে জীৱনত, তইও আগবাঢ়ি যা। নোৱাৰো মই অকলে জীৱনত আগুৱাব। মোৰ লগত মোক উৎপলত লাগিব, মোৰ উৎপলক। পৰি উৎপলৰ শেষ যাত্ৰাৰ সাক্ষী হোৱাহি। উৎপলক এবাৰ চাই যোৱাহি। ভিন্দু সেয়া কি কৈছে? কি উৎপলৰ শেষ যাত্ৰাৰ সাক্ষী হ'ব লাগে? কি উৎপলক চাই যাবহি লাগে? কি হ'ল, উৎপল আহিছে নেকি? উৎপলে চাগে চহৰীয়া ছোৱালীজনীক বিয়া পাতি আনিছে, হয় নেকি? উৎপল ল'ৰা সাজত আহিছে? নহয়, উৎপল ল'ৰা সাজত অহা নাই পৰি। উৎপল মৃতদেহ হৈ আহিছে। কি? সেইবোৰ কি কৈছে ভিন্দু? কি উৎপল মৃতদেহ হৈ আহিছে? কি কৈছে এইবোৰ? হয় ভিন্দু, সেইবোৰ আপুনি কি কৈ আছে? মই যি কৈছো সঁচা কৈছো। উৎপলৰ ডেড বডি আহি ঘৰৰ চোতালত পৰিছেহি। উৎপলৰ মৃত্যু হৈছে। কি? সেই গাঁওখনৰ সকলোবোৰ মানুহৰ মাথাৰ বিকৃতি ঘটিছে যেন পাইছো। উৎপলৰ মৃত্যু, উৎপলৰ ডেড বডি, সেইবোৰ কি কৈছে ভিন্দু? এবাৰ চাই যোৱাহি তোমাৰ উৎপলক। চাই যোৱাহি অপৰি। চিৰদিনৰ বাবে উৎপল আমাক এৰি গুচি গ'ল। তাৰ মুখ নাচাও বুলি নকবা এতিয়া। এবাৰ চাই যোৱাহি তাৰ মুখখন। চাম, এবাৰ কিয় 10 বাৰ চাম। তাৰ গালত চৰিয়াই তাক জগাম আৰু কম, এইবোৰ অভিনয় এতিয়া নচলিব। সি আগতেও এনেকুৱা অভিনয় কৰিছে। পথাৰত আমি সকলোৱে যেতিয়া ধানৰ নৰাবোৰৰ ওপৰত ধেমালি খেলিছিলো সৰুতে, তেতিয়া সি মৰি থকাৰ এক্টিং কৰে, আৰু তাক আমি সকলোৱে মূৰত পানী ছটিয়াই জগাব লাগে। সেইবোৰ ধেমালি সি আগৰ পৰা কৰে, আৰু আজিও কৰিছে। এটা চৰ দিম, সি সাৰ পাই যাব। তেনেকুৱা হোৱাটোৱে বিচাৰো, কিন্তু তেনেকুৱা নহয় আৰু। মই কৈছো ৰ'ব, ফুটবলৰ অভিনয় একেলগতে ভাল হ'ব। মই কৈছো। কিয় এনেকুৱা কৰিলি? তই ক'ত সাহস পালি মোক এৰি যাবলৈ? কিয় মোক এৰি গলি? এবাৰো মোক কিয় জানিব নিদিলি? তই যে ইমান কষ্ট পাই আছিলি, কিয় মোক জানিব নিদিলি ফুটবল? আৰু মই ইমানেই মূৰ্খ যে মোৰ উৎপল বিপদত পৰিছে, কষ্টত আছে, সেইখিনিও অনুভৱ কৰিব নোৱাৰিলো। মই তোৰ দুখ কষ্টবোৰ বুজিব নোৱাৰিলো, আৰু মই তোক ভুল বুজি তোৰ মুখ নাচাওঁ বুলি ক'লো। মোক ক্ষমা কৰি দিবি উৎপল, মোক ক্ষমা কৰি দিবি। মই জানিছিলো তোৰ কোনো চহৰীয়া ছোৱালীক ভাল লগা নাই। তই কিবা বিপদত পৰিছ, তোৰ যে কিবা এটা খেলি মেলি হৈছে সেইটো মই বুজিছিলো, কিন্তু তই মোৰ পৰা চিৰদিনৰ বাবে গুচি যাবি বুলি ভবা নাছিলো উৎপল, কেতিয়াও ভবা নাছিলো। উঠ, মোক পৰি বুলি মাতিবলৈ তই উঠ না উৎপল। তোৰ পৰিয়ে তোৰ মাতটো শুনিব বিচাৰিছে। নুঠ কিয় তই? ইমান কষ্ট পাই আছ তই? উঠচোন, হয়
দুট কিয় উৎপল আজিৰ পৰা তোৰ পৰি বিধৱা হ'ল তোৰ পৰি বিধৱা হ'ল উৎপল উৎপল তই গুচি যোৱা আজি 5টা বছৰ হ'ল সেই 5টা বছৰে মই তোৰ বিধৱা হৈয়ে জীয়াইছোঁ আৰু গোটেই জীৱন তোৰ বিধৱা হৈয়ে জীয়াম আনুষ্ঠানিকভাৱে মানুহক দেখুৱাই আমাৰ বিয়া নহ'ল সঁচা কিন্তু আমি জানো যে আমাৰ মন্দিৰত বিয়া হৈছিল উৎপল মই তোক কৈছিলোঁ যে তোৰ অবিহনে মই কেতিয়াও কাকো ভাল পাব নোৱাৰোঁ আৰু সেইবাবে মই কাৰো লগত বিয়া হোৱাৰ কথা নাই ভবা আৰু কেতিয়াও নাভাবোঁ তই অহা এই নৈ ঘাটলৈ মই আহিছোঁ কিজানি তই আহ পুনৰ উৎপল কিয় ইমান সোনকালে গুচি গলি কিমান সপোন ৰচিছিলোঁ আমি দুয়ো একেলগে থকা একেলগে সংসাৰ বহুৱাৰ কিন্তু সেই সপোনবোৰ শেষ হৈ গ'ল ভাগি ছিগি চুৰমাৰ হৈ গ'ল তই মোক জানিবই নিদিলি যে তোৰ লগত ইমান বেয়া হৈ আছিল তই ইমান ডাঙৰ বেমাৰত পৰিছিলি উৎপল তই সেইদিনা মোক প্ৰতাৰণা কৰাৰ কথা নকৈ যদি সঁচাবোৰ কৈ দিলিহেঁতেন সেই বাকী থকা দিন কেইটাও একেলগে যোৱা সপ্তাহটো যিটো সপ্তাহত তই মৃত্যু হোৱাৰ আগত মোক এৰি গৈছিলি সেই সপ্তাহটোতো একেলগে পাৰ কৰিব পাৰিলোহেঁতেন কিমান কথা আধৰুৱা হৈ গ'ল বহু কথাই থাকি গ'ল তোক ক'বলৈ উৎপল তোৰ পৰি তই ভাল পোৱাৰ দৰেই আছো তই ভাল পাৱ নহয় সাজি কাচি থাকিলে চা মই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ সাজি কাচি আছো কিন্তু মুখৰ হাঁহিটোহে মই নোৱাৰিম তোক দিব তই কোৱাৰ দৰে এই হাঁহিটো মই জীৱনত ৰাখিব নোৱাৰো মোৰ হাঁহিৰ কাৰণ তই আছিলি তয়ে যেতিয়া নাই মোৰ মুখৰ হাঁহিটো কেনেকৈ আনো ক মোৰ এই হাঁহিটো শলাগ ল'বলৈ তই নাহ আৰু কেতিয়াও আৰু ময়ো নোৱাৰো তই থকাৰ দৰে হাঁহিব নোৱাৰো মই উৎপল নোৱাৰো তোৰ এই পৰিয়ে তোকেই ভাল পাইছিল তোকেই ভাল পাই যাব তোৰ মোৰ প্ৰেম সৰগত ঠাই পাব তোৰ মোৰ প্ৰেম সদায় প্ৰেম হৈ ৰ'ব সঁচা ভাল পোৱাৰ নিদৰ্শন হৈ ৰ'ব এই গাঁৱৰ এই অঞ্চলৰ সকলোৰে মুখত এটাই নাম ওলাব উৎপল আৰু পৰী উৎপলৰ পৰী মই সদায় তোৰ পৰী হৈ জীয়াম তোৰ পৰী হৈ জীয়াম আধৰুৱা হৈ ৰোৱা নাই আমাৰ এই ভালপোৱা সম্পূৰ্ণ হৈ ৰ'ল আমাৰ এই ভালপোৱা সম্পূৰ্ণ হ'ল উৎপল আৰু পৰীৰ ভালপোৱা মোৰ মনত তই সদায় জীয়াবি সদায় মোৰ ওচৰত থাকিবি মই সদায় তোক মোৰ ছাঁটোত অনুভৱ কৰিম মোৰ কাষত অনুভৱ কৰিম জনমে জনমে মই তোক মোৰ প্ৰেমিক আৰু স্বামী হিচাপে বিচাৰিম জনম প্ৰতি জনমত তোক বিচাৰিম কিন্তু আহিবলগীয়া জনম কেইটাত সেইদৰে তই সোনকালে মোৰ ওচৰৰ পৰা গুচি যাব নোৱাৰিবি তই মোক কথা দিব লাগিব তই ভালে থাক উৎপল সৰগত ভালে থাক সুখী থাক আৰু মই জানো তই আঁতৰৰ পৰাই সৰগৰ পৰাই তোৰ পৰীক চাই আছ তোৰ পৰীক উৎপলৰ পৰীক মই সোনকালেই তোৰ ওচৰলৈ যাম আমি পুনৰ লগ হ'ম সেই পৃথিৱীত নহয় পৃথিৱীৰ সিটো পাৰত তই আৰু মই আমাৰ প্ৰেমৰ গান গাম আমাৰ প্ৰেমৰ কবিতা লিখিম I love you উৎপল I love you